হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনিত চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকত বিনন্দ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখনত বিনন্দ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে দীপজ্যোতি কলিতা জনপ্ৰিয় অভিনেতা দীপজ্যোতি কলিতাৰ ঘৰ হ'ল মঙলদৈত আৰু তেওঁৰ জন্ম হৈছিল 1991 চনৰ 16 আগষ্ট তাৰিখে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কলিতা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আছে তেওঁৰ মাকৰ নাম হৈছে সুমিতা কলিতা আৰু দেউতাকৰ নাম হৈছে ডম্বৰুধৰ কলিতা জনপ্ৰিয় অভিনেতা দীপজ্যোতি কলিতাই অতি কম বয়সৰ পৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল জনপ্ৰিয় অভিনেতা দীপজ্যোতি কলিতাই 2000 চনৰ পৰাই ভ্ৰাম্যমাণ জগতত খোজ দিছে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কলিতাই বহুতো অসমীয়া নাটক আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখনত বিনন্দৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰ